হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে বাৰু? মোৰ পিছে ভালেই। আজি কেক এটা অৰ্ডাৰ আহিছিলে, বেছি ডাঙৰ নহয়, 300 মানৰ ভিতৰত। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু ময়ো বনাওঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বহুত দিনতো মই ভিডিঅ' দিয়া হোৱাই নাই, নহয়নে বাৰু? সেইকাৰণে ভাবিলোঁ আজি যোনটো কেক বনাওঁ আপোনালোককো দেখাওঁ আৰু ময়ো বনাই যাওঁ। কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব। প্ৰথমতে এই কেকটো বলটোৰ পৰা উলিয়াই ল'লোঁ। বেছি ডাঙৰ নহয়, ধৰক 1 পোৱাতকৈ অলপ বেছি হ'ব চাগে কেকটোৰ ওজন। 3 পিচকৈ কাটি লৈছোঁ আৰু এই অকণমান ক্ৰীম তলত লগাই ল'লে ভাল, যাতে লৰচৰ নহয়, তেতিয়া মানুহখিনি নিবলৈও সুবিধা পায়। আৰু ইমান বেছি ক্ৰীমো ইউজ কৰা নাই, মই কম ক্ৰীম দিয়ে ইউজ কৰিছোঁ। আৰু কেকটো আছিলে মেংগ' ফ্লেভাৰৰ। তাৰপৰা চাওকচোন, অলপ স্পীড কৰি দিছোঁ কাৰণ গোটেই ভিডিঅ'টো দিবলৈ বহুত লং হৈ যাব যে। প্ৰথম কেকটো ক্ৰাম কোডিং কৰিলোঁ, তাৰপিছত এতিয়া আইচিং কৰিব লৈছোঁ। সৰহকৈ ক্ৰীম লগাই লৈছোঁ যাতে সোনকালে ফিনিচিংটো আহি যায়। ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ ফিনিচিং আহিছে। ঠাণ্ডা দিনত কেক বনাবলৈ বহুত ভাল লাগে কাৰণ তেতিয়া ক্ৰীমটো গলি নাযায় যে। এতিয়া ইয়াৰ ওপৰতে নিউট্ৰেল জেলত অলপ ৰঙা ৰং মিলাই পেলাই ওপৰত দি দিছোঁ। আৰু ছাইডৰ পিনে মই পলিথিন দি পেলাই নিদিওঁ, ধৰক পাইপিং বেগ ইউজ নকৰোঁ, চামুচ দি পেলাই অলপ ইউজ কৰি লৈ পেলাই অলপ ডিজাইন দি দিছোঁ। আৰু ইয়াত ব্লেক কালাৰ অলপ ওপৰতে দি দিছোঁ, যেনেকৈ বেকাৰী ডিজাইনবোৰ হয় ন, তেনেকৈ মই বনাবলৈ আজি চেষ্টা কৰিছিলোঁ। ছাইডত অলপ বৰ্ডাৰ দি দিলোঁ আৰু মাজতে 3 পাহ ফুল দি পেলাই আৰু চকলেট দি মই বনাই থোৱা এই টপিংকেইটা ওপৰত দি দিলোঁ। এনেই চাওকচোন কেকটো কেনেকুৱা লাগিছে দেখাত। এয়া সম্পূৰ্ণ ডিজাইনটো আপোনালোকৰ ওচৰত দেখাইছোঁ। কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। মই অলপ বেকাৰী ডিজাইনত বনাবলৈ চেষ্টা কৰিছিলোঁ। ধন্যবাদ।